मेरा पानी में मंत्री रंजीत दास की तस्वीर चलाई गई। आवश्यक वस्तुओं, जीवनदायी दवाओं और ईंधन उत्पादों की कीमतों में बढ़ोतरी के खिलाफ विरोध प्रदर्शन किया गया। एचवाईसीपी ने कहा कि वह इससे भी बड़ी प्रदर्शन के लिए तैयार है। দেখা গৈছে যে অসমৰ সৰ্বত্ৰে এতিয়া মূল্যবৃদ্ধিৰ যিটো হৈছে তাত খাটি খোৱা জনসাধাৰণে ভগৱানক চিঞৰিব লাগিছে, তাহি মৌধুন চিঞৰিব লাগিছে যে ভগৱান আমাক ৰক্ষা কৰা। যে যেনেকৈ মূল্যবৃদ্ধি হৈছে সেইটো অত্যাৱশ্যক খাদ্য সামগ্ৰীয়ে হওক, জীৱনদায়িনী ঔষধেই হওক, ইন্ধনজাত সামগ্ৰীয়ে হওক, যিকোনো এটা বস্তুৰে যিটো মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিটো আমি খাটি খোৱা জনসাধাৰণে, দৰিদ্ৰ জনসাধাৰণে, মধ্যবিত্ত আমি জনসাধাৰণে আমি সেই ভৰটো সহ্য কৰিব পৰা নাই। আমি এই প্ৰতিবাদস্থলীৰ পৰা আজি যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি প্ৰতিক্ৰিয়া দাহ কৰি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। যিহেতুকে তেখেতসকলৰ শাসনকালত অত্যাৱশ্যক সামগ্ৰীৰ ইমানেই মূল্যবৃদ্ধি হৈছে য'ত জনসাধাৰণে এসাঁজ খাই এসাঁজলৈ ভাবিবলগীয়া হৈছে। আমি যদি তুলনামূলকভাৱে চাওঁ 2014 চনত 1 কেজি আলুৰ দাম আছিলে 6 টকা, বৰ্তমান 32ৰ পৰা 35 টকা। মানে 1 লিটাৰ মিঠাতেলৰ দাম 60ৰ পৰা 70 টকা আছিল, যিটো 160 টকা। আৰু এটা গেছ চিলিণ্ডাৰৰ দাম 2014 চনত 405 টকা আছিল, বৰ্তমান 950 টকা। তেনেকৈ কৰি জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতে হওক যিটো মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দৰিদ্ৰ এঘৰ জনসাধাৰণে যে কোনোবা এটা বেমাৰত পৰিলে সেই বেমাৰকে চিকিৎসা কৰিবনে তেওঁলোকে ভাত খোৱা কথা, পেটৰ কথাই চিন্তা কৰিব। সেইকাৰণে আমি প্ৰতিবাদস্থলীৰ পৰাই এই প্ৰতিক্ৰিয়া কাৰ্যস্থলীৰ পৰাই আমি অসম চৰকাৰক আৰু ৰঞ্জিত দাসক যোগান মন্ত্ৰী সকিয়নি প্ৰদান কৰিছোঁ। সময় থাকোঁতে অতি শীঘ্ৰে তেখেতসকলে অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, নতুবা অনাগত 26ৰ নিৰ্বাচন আহি আছে, তাৰ আগতে পঞ্চায়তৰ নিৰ্বাচন আছে, তেতিয়া কিন্তু অসমীয়া জনসাধাৰণে হাত সাবি বহি নাথাকে, তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ